পোনপ্ৰথমে আপোনালোকক আজি ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ প্ৰতীক ৰাখি বন্ধনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এওঁকো দেখিছেনে ৰাখি পিন্ধাবলৈ আহিল। আৰু ৰাখি কোনে পিন্ধাইছে জানেনে? আমাৰ লগত যে থাকে ছায়া আৰু এইফালে ছায়াৰ লগৰ পৰিস্মিতা। তেওঁলোকলৈ বহুত বহুত ধন্যবাদ, কিয়নো তেওঁলোকে ইমান মৰমেৰে ৰাখিডাল আনি ইমান হেঁপাহেৰে ককায়েকৰ হাতত বান্ধি দিছে। আমাৰ এওঁৰ পিছে আকৌ নিজৰ ভনীয়েক নাই দেই, বাহঁত আছে বাৰু এওঁৰ, কিন্তু তথাপিও বোলে এওঁৰ আজি প্ৰথমবাৰ ৰাখি বান্ধিছে হাতত। তেওঁ খুব বেছি সুখী হ'ল আজি। আৰু মোৰো মনটো খুব বেছি ভাল লাগিল, কিয়নো ইমান মৰমেৰে ককায়েকলৈ আৰু এয়া চাওকচোন ভতিজাকলৈ বুলিও আনিছে ৰাখি দুডাল, আৰু তাকো ৰাখি দুডাল বৰ মৰমেৰে পিন্ধাই দিলে। আৰু তাৰ অলপ পাছতে আহি ওলালহি এই দাদাজনক খুব বেছি মৰমেৰে আৰু হেঁপাহেৰে ৰাখিডাল বান্ধি দিলোঁ, কিয়নো মোৰ ভাইটি ইয়াত নাথাকে ওচৰত, গতিকে তাকতো আৰু মই ঘৰত গৈ ৰাখিডাল পিন্ধাবগৈ নোৱাৰোঁ। আৰু ইফালে মোৰ দাদা বৰ্তাৰ ল'ৰা, সিও ইয়াত নাথাকে, গতিকে তাকোতো মই গৈ ওচৰত পিন্ধাবগৈ নোৱাৰোঁ। সেইবাবে এই দাদাকে বৰ হেঁপাহেৰে পিন্ধাই দিলোঁ, আৰু দাদালৈ বহুত বহুত ধন্যবাদ দেই। আৰু দাদায়ো মৰমতে ভনীয়েকহঁতলৈ বুলি উপহাৰ দিলে। আৰু আমি পিছত এই সন্ধিয়া সময়ত ওলাই আহিলোঁ লখিমপুৰত থকা ৰহধলা পুখুৰীলৈ। আহি যে ইমান বেছি ভাল লাগিল, মই পিছে আগতে ইয়ালৈ অহা নাছিলোঁ দেই, আজিয়ে ফাৰ্ষ্ট আহিছোঁ। ছায়াই ক'লে, বৌ ইয়াতে এটা পুখুৰী আছে ৰহধলা পুখুৰী, তোমালোকে গৈ বহুত বেছি ভাল পাবা, ওলাবাচোন যাম। তাৰপিছতে আৰু কথামতে কাম, আমি আহি পিনি পাই গ'লোহি ৰহধলা পুখুৰী। আৰু এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ, আৰু ইয়াৰ লাইটিংটো বহুত বেছি ধুনীয়া, ৰাতিও যে বহুত ধুনীয়াকৈ পোহৰে পৰি আছিল। মই আকৌ ইয়ালৈ প্ৰথমবাৰৰ বাবে আহিছোঁ দেই, মোৰ কিন্তু বহুত বেছি ভাল লাগিল। আৰু এইফালে মই ফটো দুকপিমানো উঠি ল'লোঁ, আৰু মই ৰিলচ দুটামানো বনাই ল'লোঁ। আৰু আমাৰ সোণ মানুহকো বোলে ৰিলচ বনাই দিব লাগে, এয়া চাওকচোন তাৰ পষ্ট, ৰিলচ বনাব বোলে এইবাৰ। কি যে ক'ব আৰু তাৰ কথা। আৰু সি হাঁহি থাকিলে আমাৰো ভাল লাগি থাকে। ল'ৰাৰ সুখে মাক দেউতাকৰ সুখ নহয় জানো? আপোনালোকেও তাক বহুত বেছি মৰম দিব দেই, আপোনালোকৰ মৰমবোৰ আমাৰ বাবে আশীৰ্বাদ। আৰু আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বাৰু জনাব দেই। আৰু আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগিছে তেন্তে প্লিজ আমাৰ পেজটো ফ'ল' কৰি দিব। আৰু এয়া চাওকচোন আমি উঠা ফটো দুকপিমানো লগতে তুলি দিলোঁ। আৰু তাৰপিছতে এয়া আহি সোমালোহি ৰহধলা পুখুৰীৰ কাষত থকা হোটেলখনত দেই। আৰু ইয়াতে আমি পানী পুৰি খালোঁ গোটেইকেইটাই। আৰু এটা কথা, আপোনালোকে ৰহধলা পুখুৰীত কিন্তু সোমাবৰ বাবে টিকট ল'ব লাগিব দেই, প্ৰতিটো টিকটৰ মূল্য 10 টকাকৈ। আৰু তাৰপিছতে আমি খাই মেলি ঘৰলৈ বুলি উভতিলোঁ। ঠিক আছে তেন্তে আজিলৈ আহোঁ, বাই বাই।